প্ৰিয় বন্ধু বান্ধৱীসকল, পবিত্ৰ ভাদ মাহত আপোনাৰ হাতৰ পৰা বা আপোনাৰ ঘৰৰ পৰা এটা বস্তু যিমান আপোন মানুহে বিচাৰিলেও নিদিব। ইয়াৰ ফলত আপোনাৰ সৌভাগ্য নষ্ট হোৱাৰ লগতে দৰিদ্ৰতা আহি এদিন আপুনি ভিক্ষাৰী হ'ব লাগিব। ভাদ মাহটো হৈছে অসমীয়া মাহৰ পঞ্চম মাহ। এই মাহত খুব সাৱধানে চলিব পাৰিলে ঘৰখনলৈ উন্নতি আহে। ভাদ মাহ হৈছে অসমীয়া 12 মাহৰ পবিত্ৰ মাহ আৰু এই মাহ হৈছে অতি ধাৰ্মিক মাহ। এই মাহতে দুইজনা গুৰু তিৰুভাগ তিথি, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, গণেশ পূজা, বিশ্বকৰ্মা পূজা আদি মাংগলিক কাৰ্যবোৰ হয়। শাস্ত্ৰমতে এই মাহত কিছুমান নীতি নিয়ম মানি চলিব পাৰিলে কিছু শুভ হয় আৰু কিছুমান নীতি নিয়ম মানি চলি স্নান দান আদি ব্ৰত কৰিব পাৰিলে জনম জনমৰ পাপৰ পৰা মুক্তি লাভ কৰি পুণ্য লাভ কৰিব পাৰে। সেয়েহে পবিত্ৰ ভাদ মাহত নামঘৰ মন্দিৰত ভগৱানৰ গুণানুকীৰ্তন কৰি সামূহিকভাৱে ভগৱানক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা হয়। এই ভাদ মাহত যদি দিন অনুসৰি কেইবিধমান বস্তু দান কৰিব পাৰি তেন্তে জীৱনত সাংঘাতিক ধৰণৰ উন্নতি আহে। সেয়েহে বহু বুদ্ধিয়ক মানুহে ভাদ মাহত নামঘৰ মন্দিৰ বা ৰাজহুৱা স্থানত কিছুমান বস্তু তেওঁক নিবিচৰা স্বত্বেও স্বতঃস্ফূৰ্তভাৱে তেওঁ দান কৰে। আজিৰ ভিডিঅ'টোত আমি আপোনাক জনাম কিছুমান ৰহস্যৰ বিষয়ে, যি ৰহস্য জানিলে আপুনি আচৰিত হ'ব। আপুনি নিজেই ভাদ মাহত সেইকেইটা কাম কৰিবলৈ আগবাঢ়ি যাব। ভাদ মাহত কি বস্তু নিজৰ ঘৰৰ পৰা বা নিজৰ হাতৰ পৰা আনক দিব নালাগে, যাৰ ফলত ঘৰলৈ দৰিদ্ৰতা আহে আৰু ভাগ্য নষ্ট হয়। ভাদ মাহত কোন কেইদিন কোন কেইটা বস্তু দান কৰিলে সৰ্বোপকাৰী উন্নতি আহে আৰু জনম জন্মান্তৰৰ পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। ভাদ মাহত কোনো সমূহ ভুল কাম কেতিয়াও কৰিব নালাগে। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতি ঘৰ আৰু প্ৰতিজন ব্যক্তিৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। গতিকে আজিৰ ভিডিঅ'টো যিসকলে চাব তেওঁলোকে ভাদ মাহৰ নিয়মসমূহ জনাৰ উপৰিও ভাদ মাহত কৰা কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। বৈষ্ণৱ ধৰ্মী অসমীয়াৰ বাবে হৈছে একেবাৰে পবিত্ৰ মাহ। ভাদ মাহৰ কৃষ্ণা অষ্টমী ৰোহিণী নক্ষত্ৰত পৰম ব্ৰহ্ম ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপে দ্বাপৰ যুগত জন্মগ্ৰহণ কৰিছিল। ভাদ মাহৰ লগত অসমীয়া সংস্কৃতি আৰু লোকচাৰ জড়িত হৈ আছে। ভাদ মাহত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম মাহ হিচাপে ধৰা হয় কাৰণেই এই মাহত যদি কোনো জাতক জাতিকাৰ জন্ম হয় তেন্তে তেওঁক অতি দক্ষ ব্যক্তি বুলি গণ্য কৰা হয়। সেই ব্যক্তি তেজস্বী আৰু ধনৱান হয়। ভাদ মাহত জ্যেষ্ঠ ব্যক্তিৰ মৃত্যু হ'লে ঘৰলৈ অমংগল আহে বুলি ধাৰণা কৰা হয়। ভাদ মাহত যাৰ ঘৰত কলি গায়ে পোৱালি দিয়ে সেই ঘৰখনলৈ অশুভ আৰু অমংগলৰ দিন আহে। শাস্ত্ৰ অনুসৰি ভাদ মাহৰ পবিত্ৰতা ইমানেই বেছি যে ৰজা পৰীক্ষিতক যেতিয়া ঋষিয়ে 7 দিনৰ ভিতৰত দক্ষকে দংশন কৰাৰ অভিশাপ দিছিল তেতিয়া শুক মুনিয়ে শুক্লা নৱমী তিথিতেই ৰজা পৰীক্ষিতক মহাভাগৱত 7 দিন 7 ৰাতি পাঠ কৰি শুনাইছিল। সেয়েহে বৰ্তমান ভাগৱতক আমাৰ সমাজত পাঠ কৰাৰ নিয়ম আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেন্তে জানো আহক ভাদ মাহত কোনসমূহ কাম কৰিব লাগে আৰু কোনসমূহ কাম কৰিব নালাগে। ভাদ মাহত নিজৰ ঘৰৰ পৰা বা নিজৰ হাতৰ পৰা এইকেইটা বস্তু আনক কেতিয়াও দিব নালাগে। যদি ভুলবশতো দিয়া হয় তেন্তে নিজৰ সৌভাগ্য আঁতৰি দুৰ্ভাগ্য আহি দৰিদ্ৰতাৰ কবলত পৰিব লগা হয়। ভাদ মাহত কোনসমূহ বস্তু দান কৰিব পাৰিলে মহাপুণ্য হোৱাৰ লগতে পাপ নাশ হৈ দৰিদ্ৰতা দূৰ হয়। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10 জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰী বিষ্ণুৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰী বিষ্ণু বা জয় শ্ৰী কৃষ্ণ বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ভাদ মাহ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মাহ। বহু শাস্ত্ৰত এই মাহক লক্ষ্মী মাহ বুলিও কোৱা হয়। এই মাহত সন্ধিয়া অৰ্থাৎ বেলি ডুবাৰ পিছত আপোনাৰ ঘৰৰ পৰা কিছুমান বস্তু কাকোৱেই নিদিব। অভাৱে জুৰুলা কৰিব আপোনাক। আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা আহিব। ইয়াৰ ভিতৰত প্ৰথম বস্তুটো হৈছে ধান চাউল। ভাদ মাহত বেলি ডুবাৰ পিছত যিমানে আপোন মানুহে বিচাৰিলেও ধন টকা পইচা ধান চাউল আপোনাৰ ঘৰৰ পৰা আনক নিদিব।
ঘৰলৈ দৰিদ্ৰতা আহে। আমি বহুতেই এইবোৰ কথা নজনাৰ বাবেই বাৰে বাৰে বিপদত পৰিব লগা হয়। ভাদ মাহত বেলি ডুবাৰ পিছত ধান, চাউল, ধন, টকা পইচা নিজৰ ঘৰৰ পৰা উলিয়াই আনক দিলে লক্ষ্মীচাৰা হৈ ধন টকা পইচা অহাৰ পথসমূহ বন্ধ হৈ পৰে। ঘৰত ধন টকা পইচাৰ নাটনিত পৰিব লগা হয়। নিয়ম অনুসৰি ভাদ মাহৰ প্ৰতিদিনাই ৰাতিপুৱা সোনকালে উঠি যিখন ঘৰৰ তুলসী গছত পানী দিয়া হয় সেইখন ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ পৰে। ইয়াৰো আছে বিশেষ কাৰণ। ভগৱান বিষ্ণুৰ আটাইতকৈ প্ৰিয় বৃক্ষ হৈছে তুলসী গছ। ভাদ মাহত শ্ৰীহৰি বিষ্ণুক কৃষ্ণ ৰূপত পূজা কৰা হয়। শাস্ত্ৰ অনুসৰি ভগৱান বিষ্ণু শালগ্ৰাম ৰূপত তুলসীৰ তলত থাকে। আপোনাৰ ঘৰত ভগৱান বিষ্ণুক পূজা কৰক বা নকৰক, কিন্তু যদি ভাদ মাহত তুলসীৰ তলত চাফ চিকুণ কৰি তুলসী গছত ধাতুৰ পাত্ৰৰে পানী দিব পাৰে, তেন্তে ভগৱান বিষ্ণু পূজা নকৰাকৈ আপুনি অধিক ফল প্ৰাপ্তি কৰিব পাৰিব। ঘৰলৈ যোগাত্মক শক্তিৰ আগমন হৈ উন্নতি আহিব। ভাদ মাহত আপোনাৰ ঘৰত থকা ধাতুৰ পাত্ৰসমূহ কেতিয়াও খালী কৰি নাৰাখিব। টৌ, চৰিয়া, বাল্টি, কেৰাহী যিসমূহ বস্তুৰ ব্যৱহাৰ খুব কমকৈ কৰে, কামত কেতিয়াবা ব্যৱহাৰ কৰি পুনৰ আপুনি থৈ দিয়ে, এনে পাত্ৰসমূহ ভাদ মাহত পাৰিলে খালী কৰি নৰখাকৈ ৰাখিব পাৰিলে অতি শুভ হয়। ভাদ মাহত এইসমূহ পাত্ৰত কিবা নহয় কিবা বস্তু ভৰাই ৰাখিব লাগে। ভাদ মাহত যদি এনেধৰণৰ পাত্ৰসমূহ খালী কৰি ৰখা নহয়, তেন্তে সেই ঘৰত ধনৰ ভঁৰাল বা ধানৰ ভঁৰাল কেতিয়াও খালী নহয়। যদি সেই পাত্ৰসমূহ খালী কৰি ৰখা হয়, তেতিয়াহে ধনৰ ভঁৰাল আৰু ধানৰ ভঁৰাল খালী হয় বুলি বিশ্বাস কৰা হয়। ই একেবাৰে প্ৰমাণিত কথা। পৰম্পৰা অনুসৰি ভাদ মাহত বাকচত সাঁচতীয়াভাৱে যি কাপোৰ ৰখা হয় সেই কাপোৰ ৰ'দত দিব লাগে। যদি ভাদ মাহৰ বাকচৰ কাপোৰ এবাৰ ৰ'দত দি শুকুওৱা হয়, তেনে কৰিলে ৰোগ ব্যাধিৰ পৰা বহু পৰিমাণে পৰিত্ৰাণ পোৱা যায়। যিসকলৰ জীৱনত বিশৃংখল বেছিকৈ হয়, অমংগল, ৰোগ ব্যাধিৰ সমস্যা বেছি আহে, কৰ্মত বাধা, সঘনাই বিপদ বিঘিনিৰ সন্মুখীন হৈ থাকিব লগা হয়, তেওঁলোকে ভাদ মাহত কলা গৰু বা কলি গাইক খাদ্য খুৱাব লাগে। কলা কুকুৰক খাদ্য খুৱাব পাৰিলে অতি শুভ হয়। শনিদেৱৰ প্ৰিয় ৰং হৈছে কলা। কলা কুকুৰ, কলা গৰু, কলা পক্ষী যেনে কাউৰীক শনিৰ প্ৰতিনিধি হিচাপে মনা হয়। যিকোনো ধৰণৰ বিপদ বিঘিনি, দুখ যান্ত্ৰণা, অপায় অমংগল আদি শনিদেৱৰ বেয়া প্ৰভাৱৰ পৰাই হয়। ভাদ মাহত এনে কাৰ্য কৰিলে শনিৰ শুভ প্ৰভাৱ পৰে। ফলত সেইসকল ব্যক্তিৰ জীৱনত যি সমস্যা থাকে সেই সমস্যাসমূহ দূৰ হৈ ঘৰলৈ উন্নতি আহে। ভাদ মাহত যদি কলা মাছ, কলা পাচলি আৰু কলা দাইল কোনো অক্ষম লোকক দান কৰা হয়, তেন্তে শত্ৰুৰ সমস্যা একেবাৰে নাইকিয়া হয়। শত্ৰুৱে একো অপকাৰ কৰিব নোৱাৰে সেই ব্যক্তিজনক। এই কামৰ ফলত শনি, ৰাহু, কেতুৰ অশুভ প্ৰভাৱ আঁতৰি যায়। ফলত শত্ৰুৰ বেয়া মনোভাৱ বিফল হয়। যিসকল ব্যক্তিৰ শত্ৰু বেছি, তেওঁলোকে এই কাম কৰিলে শত্ৰুৰ হেঁচা কমকৈ পাবলৈ সক্ষম হ'ব। পৰাপক্ষত ভাদ মাহত সমাজ বিৰোধী কামৰ পৰা আঁতৰি থকাটো অতি মংগলজনক হয় যিকোনো ব্যক্তিৰ বাবেই। যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্যত ঘাটি খাই থাকে, ব্যৱসায়ত লোকচান হৈ থাকে, ব্যৱসায় ক্ষেত্ৰত শত্ৰুৰ হেঁচা বেছি হয়, ধন টকা পইচাৰ দিশত যিসকল লোকৰ সমস্যা থাকে, কৰ্মৰ ক্ষেত্ৰত মন নবহে, মন সদায় অশান্ত হৈ থাকে, মনৰ স্থিৰতা কম হয়, বেছি দিন একে ঠাইতে একে কাম কৰি তেওঁলোকে থাকিব নোৱাৰে, মনৰ অশান্তিয়ে তেওঁলোকক ভিতৰি ভিতৰি কষ্ট দি থাকে, তেনে লোকে ভাদ মাহত তিল আৰু গুৰ মিশ্ৰণ কৰি লাডু বনাই গাই গৰুক খুৱাব পাৰিলে তেওঁলোকে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ভগৱান কৃষ্ণক গৌৰ স্বামী বুলি কোৱা হয়। গৰুৰ গাত দেৱতা লোকৰ সকলো দেৱতাৰ গুণ যুক্ত হৈ থাকে। যদি ভাদ মাহত গাই গৰুক মনে মনে তিল আৰু গুৰ মিশ্ৰণ কৰি খুৱাব পৰা হয়, তেন্তে তেনে লোকৰ দেৱী দেৱতাসকলৰ যি দোষ থাকে সেই দোষৰ পৰা পৰিত্ৰাণ পায়। ইয়াৰ উপৰিও নৱগ্ৰহৰ শুভ প্ৰভাৱ পৰে সেই লোকৰ ওপৰত। এই কাম যিকোনো লোকেই ভাদ মাহত কৰিব লাগে, কাৰণ ভাগ্যত থকা যিকোনো বাধাই দূৰ কৰে এই কামৰ জৰিয়তে।
ভাদ মাহটো হৈছে ডাঙৰ মাহ। ভাদ মাহৰ মহত্ব আটাইতকৈ বেছি। ভাদ মাহত কিছুমান ভুল কাম কেতিয়াও কৰিব নালাগে। ইয়াৰ ভিতৰত হৈছে ভাদ মাহত যদি আপোনাৰ ঘৰলৈ সাধু, সন্ন্যাসী, বাবা, ফকীৰ, ভিক্ষাৰী কেনেবাকৈ আহে তেন্তে তেওঁলোকক কেতিয়াও খালী হাতে বিদায় দিব নালাগে। তেওঁলোকক আপোনালোকৰ যোগ্যতা অনুসৰি খুৱাব লাগে বা কিবা বস্তু তেওঁলোকৰ প্ৰয়োজনীয় বস্তু দি পঠাব লাগে। এনে কাৰ্যত নিজৰ মনৰ প্ৰয়োজনীয় পোষকতাত ভগৱানৰ কৃপা পোৱা যায়। এই মাহত ঘৰৰ পৰা আপোনাৰ যিমান আপোন মানুহে বিচাৰিলেও গাখীৰ, দৈ, মাখন আদি আনৰ ঘৰলৈ কেতিয়াও নিদিব। ইয়াৰ ফলত নিজৰ ঘৰৰ সুখ সমৃদ্ধি আনৰ ঘৰলৈ গুচি যায় আৰু নিজৰ ঘৰৰ সুখ সমৃদ্ধি একেবাৰে নাইকিয়া হয়। ভাদ মাহত যদি আপুনি আপোনাৰ ঘৰত এটা কাম কৰিব পাৰে তেন্তে আপোনাৰ ঘৰত অপশক্তি, তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ আৰু কোনো শত্ৰুৱে আপোনাৰ ঘৰখনত একো ক্ষতি কৰিব নোৱাৰে। ঋণাত্মক শক্তিসমূহ দূৰ হয় আৰু যোগাত্মক শক্তিসমূহ ঘৰলৈ অহাত সহায় কৰে। ভাদ মাহত যদি পুৱা শোৱাৰ পৰা উঠি স্নান কৰাৰ পিছত ঘৰত ভগৱানৰ নামত ধূপ বন্তি দি পূজা পাঠ কৰাৰ দৰে প্ৰতিদিনাই যদি শুদ্ধ জল বা গংগা জল তুলসীৰ পাতেৰে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ছটিয়াব পৰা হয়। ইয়াৰ উপৰিও যদি গোসাঁই ঘৰত ভগৱানৰ চৰণত প্ৰতিদিনাই তুলসীৰ পাত নিবেদন কৰিব পৰা যায় তেন্তে ভগৱানৰ শক্তিৰ প্ৰভাৱত সেই ঘৰখনত শুভ শক্তিৰ প্ৰভাৱ বেছি হৈ পৰে, যাৰ ফলত সেই ঘৰখনত ভাল দিনৰ আগমন হয়। ঘৰৰ পৰা দুখ দৰিদ্ৰতা একেবাৰে নাইকিয়া হৈ ঘৰলৈ সুখ সমৃদ্ধি আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ শাস্ত্ৰসন্মত কথাহে। ভাদ মাহটো অতি পবিত্ৰ আৰু ডাঙৰ মাহ। এই মাহত কিছু নিয়ম নীতি মানি চলিব পৰাটো নিজৰ বাবে আৰু ঘৰখনৰ বাবে অতি শুভ হয়। বহু লোকে ভগৱানক বিশ্বাস কৰে যদিও আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব নিদিয়ে। শাস্ত্ৰ অনুসৰি প্ৰতি মাহৰে কিছুমান মহত্ব থাকে। ভাদ মাহৰ মহত্ব অত্যন্ত বেছি। সেয়েহে এই মাহত যদি সমস্যা অনুসৰি এই কামসমূহ কৰিব পাৰে তেন্তে নিশ্চয় উপকৃত হ'ব পাৰিব। জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ ওপৰত ভিত্তি কৰিহে ভাদ মাহৰ কামসমূহৰ কথা আপোনালোকৰ আগত কোৱা হৈছে। যদি কৰিব পাৰে তেন্তে নিশ্চয় সুফল পাব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।